নমস্কাৰ বন্ধু বান্ধৱীসকল, সকলোলৈকে সুপ্ৰভাত জনালোঁ। আজিৰ দিনটো সকলোৰে বাবে সুখৰ হওক, সমৃদ্ধিৰ হওক, সকলোকে ঈশ্বৰৰ পবিত্ৰ আত্মাই ধৰি ৰাখক, তাকেই কামনা কৰিছোঁ। বন্ধু বান্ধৱীসকল, এই পৃথিৱীত বিভিন্ন ধৰণৰ জংঘল, বিভিন্ন ধৰণৰ বনৰীয়া জীৱ জন্তুৰে ভৰি আছে। ইয়াত আমি খোজ দিওঁতে, আমি আগবাঢ়োতে অতি সাৱধানে আমি আগবাঢ়িব লাগে, নহয় জানো? ঠিক তেনেদৰে আমাৰ জীৱনটোত বিভিন্ন সময়ত বিভিন্ন সমস্যা, বিভিন্ন ধুমুহা, বিভিন্ন আপদ বিপদ আহি আছে আৰু আমি তাৰ পৰা পৰিত্ৰাণ পাবলৈ হ'লে ভগৱানে আমাৰ কাৰণে দি থৈ যোৱা নীতিবচন মানি আমি চলিব লাগিব। তেওঁৰ নীতিবচন অনুসাৰে চলিলে তেওঁ আমাক সকলো সময়তে সকলো আপদ বিপদৰ পৰা তেওঁ আমাক উদ্ধাৰ কৰিব আৰু আমি তেতিয়াহে পৰিত্ৰাণ পাম। গতিকে বন্ধু বান্ধৱীসকল, সকলো সময়তে আমি ভগৱানৰ নীতিবচন মানি চলি যাবলৈ চেষ্টা কৰিব লাগে। ধন্যবাদ। আমেন।